Welcome to Okhma Digital YouTube channel. আজি আমি এই ভিডিঅ'ত 1929 চনৰ মহামন্দা যেটো বৃহৎ মন্দা অৱস্থা to get depression of 1929 বুলি জনা যায় তাৰ বিষয়ে আজি আমি আলোচনা কৰিম মোৰ এগৰাকী ভিউৱাৰে তে কমেন্টত পঢ়িছিল যে মাইক্ৰো ইকনমিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ কোৱেশ্চন নম্বৰ 2 3 আৰু 4 আসামিজ ল্যাঙ্গুৱেজত লাগিছিল সো সেই কমেন্টৰ এনসাৰ হিচাপে মই ভিডিঅ'টো বনাইছো আৰু হে মাইক্ৰো ইকনমিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ কোৱেশ্চন নম্বৰ 2 আছিল 1929 ৰ মহামন্দা ব্যাখ্যা কৰা 3 নম্বৰ আছিল অৰ্থনৈতিক প্ৰতিনিধি বুলিলে কি বুজা আৰু 4 নম্বৰ আছিল সমষ্টিগত অৰ্থবিজ্ঞান বিষয় বস্তু বৰ্ণনা কৰা সো 3 আৰু 4 নম্বৰ আৰু বিষয় যি কোৱেশ্চন আছে তাৰ বিষয়ে মই পিছত আলোচনা কৰিম এতিয়া আমি 2 নম্বৰ যি আছে 1929 চনৰ মহামন্দা তাৰ বিষয়ে আমি এটো ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে হে মহামন্দাৰ যি কোৱেশ্চন এনসাৰ হে এনসাৰো মই ভিডিঅ'টো হেকৰ ফালে দি দিছো তাৰ পৰা ভিডিঅ'টো প্ৰায় স্ক্ৰিনশ্বট লৈ নতুবা পোষ্ট কৰি হে কোৱেশ্চন এনসাৰটো লিখি ল'ব পাৰিব সো আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মন্দা অৱস্থা 1929 চনৰ মহামন্দাৰ বিষয়ে আমি জানিব যাওঁতে মন্দা অৱস্থানো কাক কয় তাৰ বিষয়ে আমি থুলমূল আভাস বা মন্দা অৱস্থাৰ বিষয়ে আমি অকমান জানি ললে ভাল হ'ব সো মহামন্দা বা মন্দা অৱস্থা যে ডিপ্ৰেছন নো কাক কয় আমি যি অৰ্থনৈতিক ব্যৱসায় চক্ৰ বাণিজ্য চক্ৰ বা ব্যৱসায় চক্ৰ বুলি কোৱা হয় ট্ৰেড সাইকেল তাৰ হয় আমি মন্দা অৱস্থাৰ বিষয়ে এটা থুলমূল আভাস লৈ লওঁ এটা মন্দা অৱস্থা নো কাক কয় বা মন্দা অৱস্থাৰ অৱস্থাত কেনেকুৱা অৰ্থনৈতিক আচৰণ বা চৰিত্ৰয়ে কেনেকুৱা হয় তাৰ বিষয়ে আমি থুলমূল আভাস লৈ লওঁ এটা মন্দা অৱস্থা বা মন্দা অৱস্থা বা ডিপ্ৰেছনৰ সময়ত এখন ঠাইত কি কেনেকুৱা ধৰণৰ অৱস্থা হচন্দ হয় উৎপাদন আৰু ব্যৱসায় বাণিজ্যৰ সংকোচন হয় উৎপাদন দেশৰ উৎপাদন বা উৎপাদন প্ৰতিষ্ঠানৰ বা যিকোনো সেক্টৰ উৎপাদন আৰু ব্যৱসায় বাণিজ্য কি কৈছে সংকোচন হয় এইবিলাক কমি আহে এইবিলাকৰ প্ৰভাৱ পৰে লগতে নিবনুৱা স্তৰ বৃদ্ধি হয় নিবনুৱা স্তৰ আনএমপ্লয়মেন্ট নিবনুৱা স্তৰ নিবনুৱা পৰিমাণ বৃদ্ধি হয় মূল্য সংকোচন দ্ৰব্য সামগ্ৰী বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদিত দ্ৰব্য সামগ্ৰী উপভোগ্য দ্ৰব্য সামগ্ৰী মূল্য সংকোচন হয় দ্ৰব্যৰ দাম কমি আহে আৰু উপাৰ্জন হ্ৰাস হয় এইবিলাক উৎপাদন নিবনুৱা দ্ৰব্য সামগ্ৰী যে কৃষিজাত দ্ৰব্য সামগ্ৰী উৎপাদিত দ্ৰব্য সামগ্ৰী যদি দৰ হ্ৰাস হয় বা দাম কমি যায় তেতিয়াহ'লে উপাৰ্জন স্বাভাৱিকতে কম হ'ব উপাৰ্জন হ্ৰাস হয় উপভোগ ব্যয় আৰু সক্ৰিয় চাহিদা হ্ৰাস ইত্যাদি এইবিলাক কাৰণ মন্দা অৱস্থাত যি মন্দা অৱস্থা এখন অৰ্থনীতিত প্ৰাপ্ত হয় তেতিয়া এনেকুৱাবিলাক আচৰণ অৰ্থনীতিত দেখিবলৈ পোৱা যায় এটা আমি এই চিত্ৰটোত ভালকে চালে মন কৰি আমি চিত্ৰৰ জৰিয়তে আমি মন্দা অৱস্থাৰ বিষয়ে আলোচনা কৰোঁ এখন দেশৰ অৰ্থনীতি সাপোজ যেতিয়া ই সমৃদ্ধি বা উন্নতিৰ ফলে ধাৱমান হৈ থাকে তেতিয়া কি হয় দেশৰ সমৃদ্ধি অৱস্থাত কি হ'ব ইয়াৰ উৎপাদনৰ পৰিমাণ বহুত ধুনীয়াকৈ বাঢ়ি গৈ থাকিব উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে নিয়োগৰ পৰিমাণ বৃদ্ধি হ'ব আৰু দ্ৰব্যৰ দৰ উচিত পৰ্যায়ত দ্ৰব্যৰ দাম বাঢ়িব উপভোগ্য জনসাধাৰণৰ যেটো ইনকাম বেছি হ'ব উপাৰ্জন বৃদ্ধি হ'ব আৰু বিভিন্ন উৎপাদন প্ৰতিষ্ঠানৰ বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ উন্নতিৰ ফলত মানুহৰ বা ব্যক্তিসকলৰ উপাৰ্জন বৃদ্ধি হ'ব তেতিয়া কি উপভোগৰ পৰিমাণটো তেতিয়া তেওঁৰ টকা পইচাৰ যি হ'ব ইনকাম হ'ব সেইবিলাক কি উপভোগত খৰচ কৰিব উপভোগত খৰচ কৰাৰ লগে লগে উৎপাদন প্ৰতিষ্ঠান অধিক উৎপাদনত উৎসাহিত হ'ব এনেকৈ এখন অৰ্থনীতিয়ে সমৃদ্ধি দিশলৈ গতি কৰি থাকে যেতিয়া এখন অৰ্থনীতি সমৃদ্ধি দিশলৈ গতি কৰে এনেকুৱা ধৰণৰ অৰ্থনৈতিক আচৰণ সেই সময়ত দেখিবলৈ পোৱা যায় আৰু সমৃদ্ধিৰ স্তৰ একেৰাহে এটা সময়তে একে ওপৰলৈ সদায় গতি কৰি নাথাকে এনে এটা বিন্দু পায় য'ত নেকি এটো কি হয় সমৃদ্ধিৰ এটা শীৰ্ষ পইণ্ট তাক বুম বুলি কোৱা হয় বা প্ৰসপেৰিটি যেটো সমৃদ্ধিৰ এটা শীৰ্ষ পইণ্ট পায় তাৰ পিছতে অৰ্থনীতি কৰে অৱনতিৰ ফালে তলৰ ফালে নিম্নগামী অৰ্থনৈতিক পতনৰ আৰম্ভ হয় কিহৰ কাৰণে হয় সেইবিলাক আমি পিছত আলোচনা কৰিম ডিটেইলছ এটা অৰ্থনৈতিক অৱনতিৰ সময়ত কি হ'ব অৰ্থনীতিখনে উৎপাদনৰ পৰিমাণ কমিব নিবনুৱা সমস্যা আহিব আৰু দ্ৰব্য সামগ্ৰী মূল্য হ্ৰাস হৈ আহিব মানুহৰ উপাৰ্জন কমি আহিব এনেকুৱা ধৰণৰ অৰ্থনৈতিক পতনৰ দিশে গতি কৰি যেতিয়া হ'ব সেই সময়ত অৰ্থনীতিখন এনেকুৱা ধৰণৰ আচৰণ হ'ব মন্দা অৱস্থা প্ৰাপ্ত হ'ব
আৰু মন্দাৱস্থা প্ৰাপ্তৰ সময়ত কি হয় কৈছোঁ আমি ওপৰত আমি আগতে পাই গ'লোঁ যে কি উৎপাদন ব্যৱসায় বাণিজ্য সংকোচন নিবনুৱাস্ত্ৰ বৃদ্ধি বিভিন্ন অৰ্থনৈতিক সমস্যাই দেখা দিব আৰু অৰ্থনীতি এখন প্ৰায় থানবান হৈ যাব বা অৰ্থনীতি এখনত চম্ভালাটো কঠিন হৈ পৰিব সেই তেনেকুৱা অৱস্থা এটা যেতিয়া দেশৰ অৰ্থনীতিত বা বিশ্ব অৰ্থনীতিত দেখা দিয়ে তেতিয়া তাকেই মন্দাৱস্থা বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ মন্দাৱস্থা যিটো বৃহৎ মন্দাৱস্থা বা তাক মহামন্দা বুলি কোৱা হৈছে সেই তেনেকুৱা এটা মন্দাৱস্থা 1929 চনত গোটেই বিশ্বজুৰি হৈছিল বা দেখিবলৈ পোৱা গৈছিল আৰু উৎপত্তি হৈছিল ক'ৰ পৰা আমেৰিকাৰ পৰা আমেৰিকাৰ ইয়াৰ উৎপত্তি হৈছিল আমেৰিকাৰ যি মহামন্দা যিহেতু গোটেই অৰ্থনীতি গোটেই বিশ্বজুৰি কানেক্টেড হৈ থাকে বা সংযোগ হৈ থাকে সেইকাৰণে ইয়াৰ প্ৰভাৱ গোটেই বিশ্বজুৰি পৰিছিল আৰু সেই মহামন্দাৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এতিয়া 1929 চনৰ মহামন্দানো কি তাৰ বিষয়ে আমি আলোচনা কৰোঁ বা মহামন্দা কি কাৰণে হৈছিল তাৰ বিষয়ে আমি আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰোঁ বা মহামন্দা এতিয়া মহামন্দা 1929 এই মহামন্দা 1929 যাৰ উৎপত্তি আমেৰিকাৰ ৱাল ষ্ট্ৰীটৰ পৰা আৰম্ভ হৈছিল বুলি কোৱা হয় মানে 1929 চনৰ যি আমেৰিকাৰ নিউয়ৰ্কৰ ষ্টক মাৰ্কেট ক্ৰেছ মানে নিউয়ৰ্ক ষ্টক মাৰ্কেটৰ পতনৰ পৰাই 1929 চনৰ যি মহামন্দা বা মন্দাৱস্থা তাৰ আৰম্ভ হৈছিল বুলি কোৱা হয় এটা কি 1919 চনত বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত প্ৰায় 1920ৰ পৰা 1929 লৈকে আমেৰিকাৰ যি দেশৰ যি অৰ্থনীতি সেই পৰা সুন্দৰ অৱস্থাত একদম দুপে আগবাঢ়ি গৈ আছিল বুলি কৈছে 1920ৰ পৰা 1929 লৈকে সেই সময়ত দেশৰ যি উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছিল সুন্দৰভাৱে বৃদ্ধি হৈ গৈ আছিল দেশৰ নিয়োগৰ পৰিমাণো সুন্দৰ অৱস্থাত আছিল নিয়োগৰ পৰিমাণ বা দেশৰ উৎপাদন বৃদ্ধিৰ লগে লগে নিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত আৰু বিভিন্ন কৃষিজাত দ্ৰব্যৰ উৎপাদনৰ বৃদ্ধিৰ ফলত দেশৰ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি হৈছিল আৰু উপাৰ্জন বৃদ্ধি হ'লে উৎপাদিত দ্ৰব্য সামগ্ৰীৰ প্ৰতি চাহিদা বৃদ্ধি হৈছিল আৰু চাহিদা বৃদ্ধি হোৱাৰ লগে লগে উৎপাদন প্ৰতিষ্ঠানসমূহে আৰু অধিক উৎপাদনৰ বাবে তেওঁলোকে নিয়োগ সৃষ্টি কৰিছিল বা উৎপাদিত সামগ্ৰী অধিক উৎপাদনৰ জৰিয়তে তেওঁলোকে অৰ্থনীতিত এক গতিশীল বা এটা প্ৰস্পেৰিটি যিটো সমৃদ্ধি দিশে এখন দেশৰ অৰ্থনীতিক লৈ গৈছিল বা সেই সময়ত আমেৰিকাৰ দেশৰ যি অৰ্থনীতি সেই সমৃদ্ধিৰ পৰ্যায়ত বা সমৃদ্ধি শীৰ্ষ পৰ্যায়ত প্ৰায় উপনীত হৈছিলগৈ 1929 চনলৈকে এতিয়া সেই সময়ত যিহেতুকে দেশৰ অৰ্থনীতিত সকলো ফালে ঠিকেই আছিল তেনেকুৱা অৱস্থাত দেশৰ উৎপাদন প্ৰতিষ্ঠানসমূহে যিফালে উৎপাদন প্ৰতিষ্ঠান তেওঁলোকে দেশৰ অৰ্থনীতিত সুন্দৰভাৱে কাৰ্য সম্পাদন কৰি আছিল আৰু এনেকুৱা অৱস্থাত কি হয় যিহেতুকে উৎপাদন প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ উৎপাদন কাৰ্য চলাই নিবলৈ যি মূলধন সামগ্ৰীৰ বাবে বা তেওঁলোকৰ মূলধন সামগ্ৰীৰ বাবে যি টকাৰ প্ৰয়োজন হয় তাৰ বাবে কি কৰে বিভিন্ন সময়ত তেওঁলোকৰ শ্বেয়াৰসমূহ বিক্ৰী কৰে বা তেওঁলোকে শ্বেয়াৰসমূহ বিক্ৰী কৰি তেওঁলোকৰ মূলধন সামগ্ৰীৰ বাবে মূলধন সংগ্ৰহ কৰে বা টকাৰ সংগ্ৰহ কৰে তেনেকুৱা এখন দেশৰ অৰ্থনীতি যেতিয়া সমৃদ্ধিৰ পৰ্যায়ত গতি হৈ থাকে উৎপাদন প্ৰতিষ্ঠানৰ লাভৰ পৰিমাণো বাঢ়ি গৈ থাকে আৰু লাভৰ পৰিমাণ যেতিয়া বাঢ়ি থাকিব তেনেকুৱা সময়ত অংশপত্ৰ বা শ্বেয়াৰ মাৰ্কেটত যিবিলাকে বিনিয়োগ কৰিব যিবিলাকে অংশপত্ৰ ক্ৰয় কৰে তেওঁলোকে অংশপত্ৰ ক্ৰয় কৰি মেলি তাত বিনিয়োগ কৰে তেওঁলোকৰ লাভাংশৰ পৰিমাণো বৃদ্ধি হৈ গৈ থাকে মানে ষ্টক মাৰ্কেটত যেতিয়া কি হয় ষ্টক মাৰ্কেটৰ বিষয়ে আমি পিছত আলোচনা কৰিম ষ্টক মাৰ্কেটত যেতিয়া বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ যিবিলাক উৎপাদনৰ কাৰণে প্ৰয়োজনীয় টকা বা মূলধন সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় টকা তেওঁলোকৰ প্ৰত্যেকৰ হাতত সিমান পৰিমাণ নাথাকে তেতিয়া কি কৰে তেওঁলোকে উৎপাদন প্ৰতিষ্ঠানৰ অংশ বিক্ৰী কৰে যি শ্বেয়াৰ অংশপত্ৰৰ বিক্ৰীৰ জৰিয়তে তেওঁলোকে মূলধন সংগ্ৰহ কৰে বা টকা সংগ্ৰহ কৰে তেনেকুৱা ক্ষেত্ৰত বিভিন্ন ব্যক্তিয়ে বা বিভিন্ন যিবিলাক টকা আছে তেওঁলোকে সেই উৎপাদন প্ৰতিষ্ঠানসমূহৰ অংশপত্ৰ ক্ৰয় কৰি তাত বিনিয়োগ কৰে আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে লাভ আহৰণ কৰিবলৈ সক্ষম হয় যেতিয়া উদ্যোগ প্ৰতিষ্ঠানটোৱে লাভ আহৰণ কৰিব তেতিয়াহ'লে অংশপত্ৰ যিবিলাক ক্ৰয় কৰিব অংশীদাৰিত্ব লাভ কৰিব তেওঁলোকেও তাৰ পৰা লাভ পাবলৈ সক্ষম হয় এনেকুৱা অৱস্থা আমেৰিকাত সেই সময়ত কি হৈছে যিকোনো এজন ব্যক্তিয়ে
বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ পৰা অংশপত্ৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছে তেনেকুৱা তাত নীতি নিয়ম আছিল যিকোনো ইচ্ছা কৰিলে যাৰ টকা আছে তেওঁলোকে অংশপত্ৰ ক্ৰয় কৰি যিকোনো উৎপাদন প্ৰতিষ্ঠানৰ তেওঁলোকে ইণ্ডাষ্ট্ৰি মানে কি হ'ব পাৰে শ্বেয়াৰ বা অংশপত্ৰ ক্ৰয় কৰি তাত বিনিয়োগ কৰিব পাৰিছিল এনেকুৱা অৱস্থাত যেহেতু সেই সময়ত এখন দেশৰ অৰ্থনীতিয়ে সেই সময়ত সমৃদ্ধি পৰ্যায়লৈ গৈ আছিল প্ৰত্যেকটো উদ্যোগ প্ৰতিষ্ঠানে লাভ মোহৰ মুখ দেখিছিল তেতিয়া কি হয় প্ৰত্যেকে লাভ পাইছিল এই অৱস্থাত প্ৰত্যেকজন ব্যক্তি কি হয় তেনেকুৱা শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে ষ্টক মাৰ্কেটত শ্বেয়াৰ বজাৰত তেওঁলোকৰ অংশপত্ৰ ক্ৰয় কৰি নিজৰ টকা বিনিয়োগ কৰিবলৈ ধৰিলে এনেকুৱা অৱস্থাত সেই সময়ত কি কৈছে সেই সময়ত যিটো 29 চনলৈকে যি অংশপত্ৰ শ্বেয়াৰবিলাকৰ তেওঁলোকৰ প্ৰকৃত মূল্যতকৈ বহুত ওপৰত সেই শ্বেয়াৰবিলাকৰ দাম বৃদ্ধি পাবলৈ ধৰিছিল কৈছে সেইবাবে মানে শ্বেয়াৰ বজাৰ একদম হাই পজিশ্যন একদম পিক যিটো শীৰ্ষ পইণ্ট তাত উপনীত হৈছিল বুলি কোৱা হয় এনেকুৱা সময়ত হোৱাৰ লগে লগে কিন্তু উৎপাদন প্ৰতিষ্ঠানসমূহৰ উৎপাদনৰ পৰিমাণো বৃদ্ধি পাইছিল অত্যাধিক উৎপাদন হৈ গৈছিল দেশত অত্যাধিক উৎপাদন হোৱাৰ লগে লগে কি হ'ব এখন দেশত যেতিয়া দেশৰ অৰ্থনীতিত বা এখন বিশ্ব অৰ্থনীতিত যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব তেতিয়া যোগান যিকোনো দ্ৰব্য সামগ্ৰীৰ যোগান অত্যাধিক হৈ যাব যোগান অত্যাধিক হ'লে তাৰ দ্ৰব্য সামগ্ৰী দৰৰ পৰিমাণ কমি যাব অৱমূল্যায়ন হৈ যাব কৃষিজাত সামগ্ৰীৰ পৰিমাণ উৎপাদনৰ পৰিমাণো বহুত বেছি হৈছিল সেই সময়ত প্ৰথম অৱস্থাত ৰিচেশ্যনৰ মানে যিটো ডিপ্ৰেশ্যনৰ প্ৰথম অৱস্থাত আৰু এনেকুৱা ফলত অত্যাধিক উৎপাদনৰ ফলত কি হৈছে দ্ৰব্য সামগ্ৰীৰ দৰ কমি আহিছিল দ্ৰব্য কৰাৰ লগে লগে উৎপাদন প্ৰতিষ্ঠানৰ লাভৰ পৰিমাণো কমি গৈছিল তেনেকুৱা অৱস্থাত কি হৈছিল বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানে নিয়োগৰ পৰিমাণ কমাই দিছিল তেনেহ'লে যিবিলাক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছিল নিবনুৱা সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে অৰ্থনীতিখনত বিভিন্ন মজুৰি আৰু বিভিন্ন উৎপাদন প্ৰতিষ্ঠানেহে তেওঁলোকৰ কৰ্মীবিলাকৰ মজুৰিৰ পৰিমাণো কমাই দিছিল বুলি কয় তেনেকুৱা অৱস্থাত উপাৰ্জন কম হৈ আহিব উপাৰ্জন কম হোৱাৰ লগে অৰ্থনীতি এখনত কি হ'ব দ্ৰব্য সামগ্ৰীৰ প্ৰতি চাহিদা কমি যাব এনেকৈ অৰ্থনৈতিক অৱনতিৰ ফালে গতি কৰিছিল যেহেতু আমি পাইছোঁ যে কি সমৃদ্ধি এটা শীৰ্ষ পৰ্যায়ত পোৱাৰ লগে লগে অৰ্থনীতিখনে তাৰ নিম্নগামী ঢাল লয় তেনেকুৱা এটা অৱস্থাই এতিয়া শীৰ্ষ পৰ্যায়ত পোৱাৰ পিছত অৰ্থনৈতিক অৱনতিৰ দিশে গতি কৰিবলৈ লৈছিল আৰু সেনেকুৱা অৱস্থাতো কিন্তু শ্বেয়াৰ মাৰ্কেটৰ যিবিলাক শ্বেয়াৰৰ দাম সেইবিলাক বাঢ়ি গৈ আছিল অৰ্থনীতিখনৰ অৱস্থাটো ইয়াৰ পিছতেই এনেকুৱা অৱস্থাত কি হয় 1929 চনৰ 24 অক্টোবৰত মানে তেনেকৈ লাহে লাহে মানে অৰ্থনৈতিক অনিশ্চয়তাই দেখা দিয়াৰ ফলত তেওঁ যিবিলাকে অংশপত্ৰ গৰাকী আছিল যিবিলাকে শ্বেয়াৰ ক্ৰয় কৰিছিল তেওঁলোকৰ শ্বেয়াৰবিলাক যিটো সেই সময়ত কি হৈছে শ্বেয়াৰৰ দাম বহুত উচ্চ পৰ্যায়ত আছিলে বহুত বেছি আছিলে তেওঁলোকে লাভ উপাৰ্জনৰ কাৰণে লাহে লাহে কি কৰে তেওঁলোকৰ শ্বেয়াৰবিলাক বিক্ৰী কৰিবলৈ ধৰিলে কৈছে মানে তেতিয়া মানে তেওঁলোকৰ যিবিলাক অংশপত্ৰ আছিলে আৰু অংশপত্ৰৰ দামো বহুত বেছি আছিলে গতিকে তেওঁলোকৰ শ্বেয়াৰবিলাক বিক্ৰী কৰিব ধৰে আৰু এনেকৈ বিক্ৰীৰ পৰিমাণ কিন্তু বহুত যিবিলাক শ্বেয়াৰ আছিলে বহুত শ্বেয়াৰ হোল্ডাৰবিলাকে অত্যধিক বিক্ৰী কৰিবলৈ এনেকৈ 24 অক্টোবৰ 1929 তাৰিখে প্ৰায় শ্বেয়াৰ একদম ৰেকৰ্ড সংখ্যক অভিলেখ সংখ্যক কিমান 12.9 নিযুত শ্বেয়াৰ বিক্ৰী কৰে মানে সেইটো কি হয় তেতিয়াই শ্বেয়াৰ বজাৰ যি আমেৰিকান নিউয়ৰ্ক ষ্টক মাৰ্কেটত ক্ৰেছ হোৱাৰ উপক্ৰমে ক্ৰেছ হৈ যায় মানে সেই সময়ত কি হৈছে মানে ষ্টক বজাৰৰ পতন আৰম্ভ হৈ যায় আৰু সেই দিনটোক ব্লেক ফ্ৰাইডে বুলি অভিহিত কৰা হয় কিন্তু ইয়াৰ 4 দিন পিছতে 29 অক্টোবৰ 1929 সেইদিনাখন ইয়াতকৈ আগত 12 নিযুতকৈ বেছি প্ৰায় 16 নিযুত শ্বেয়াৰ বা অংশপত্ৰ গৰাকীয়ে বিক্ৰী কৰি দিয়ে আৰু এনেকৈ এনেকৈ বিক্ৰী কৰাৰ পিছত শ্বেয়াৰৰ মূল্য একেবাৰে ওপৰৰ পৰা কমি তললৈ গুচি আহে এইটো যিটো ছবিটো ইয়াত দেখুওৱা হৈছে যে কি মোৰ এই ছবিত দেখুওৱা হৈছে কেতিয়া 1926 চনৰ পৰা 1928 29 চনলৈ কেনেকৈ শ্বেয়াৰ বজাৰৰ দাম একদম শীৰ্ষ পৰ্যায়ত আছিল আৰু এনেকৈ লাহে লাহে শ্বেয়াৰৰ দাম 1929 পৰা লাহে লাহে শ্বেয়াৰৰ দাম কেনেকৈ কমি আহি গৈছিল এইটোৱে দেখুৱাইছে যে শ্বেয়াৰ বজাৰ মানে যি সময়ত শ্বেয়াৰ বজাৰ ক্ৰেছ হোৱা অৰ্থনীতিক বহুত মানুহ লোকচান হৈছিল এনেকৈ মানে 1929 চনৰ যি মহামন্দা তাৰ আৰম্ভ হৈছিল বুলি কোৱা হয় আৰু লগতে সেই সময়ত কি হৈছিল দেশৰ অত্যাধিক উৎপাদন হৈছিল কিছুমান ক্ষেত্ৰত অত্যাধিক উৎপাদন আৰু উৎপাদনৰ বিতৰণ সমানভাৱে হোৱা নাছিল যিবিলাক তাত কি কৰিছে পুঁজিপতি যিবিলাক মানুহ মাত্ৰ তেওঁলোকৰ দেশৰ অৰ্থনীতিৰ 4-5% মানুহৰ হাতত বৃহৎ সংখ্যক সম্পদ আছিল বাকীবিলাকৰ হাতত সম্পদ একেবাৰে তেনেকুৱা আনইকুৱেল যিবিলাক নেকি
অসমতা বিতৰণৰ অসমতা সৃষ্টি, যিহেতু আমেৰিকা দেশ কি আছিল পুঁজিবাদী দেশ আছিল। তেনেকুৱা অৱস্থাত চৰকাৰেও হস্তক্ষেপ কৰা নাছিল। সেই সময়ত আছিল হুভাৰ ৰাষ্ট্ৰপতি আছিল, তেখেতে সেই সময়ত বেছি পাকৈত নাছিল। সেই সময়তো চৰকাৰ তাত হস্তক্ষেপেই কৰা নাছিল। ব্যক্তি প্ৰতিষ্ঠানসমূহে যেনেকৈ ভাবিছিলে সেই সময়ত সেই অৰ্থনীতিখন চম্ভালি যাব, এটা অৱস্থাত ঠিক হৈ আহিব। কিন্তু তেনেকুৱা নহয়। অৰ্থনীতিখন লাহে লাহে 1929 পৰা যি ৰিচেশ্যন আৰম্ভ হ'ল, সেইটো মন্দাৱস্থা দিশে সম্পূৰ্ণ মন্দাৱস্থা দিশে গতি কৰিছিল। তাৰপিছত তাত বেংকিং খণ্ডৰ বিফলতাও আৰম্ভ হৈছিল। বেংকিং খণ্ডৰ এটা কাৰণ হৈছে 1929 চনৰ মহামন্দাৰ এটা কাৰণ বেংকিং খণ্ডৰ বিফলতা। বেংক খণ্ডৰ বিফলতা হৈছে, বেংকিং ফেইলিয়াৰ হৈ গৈছিল। সেই সময়ত আমি পাইছোঁ যে কি সমৃদ্ধি, যেতিয়া অৰ্থনীতিখনৰ সমৃদ্ধিৰ উচ্চ পৰ্যায়ত থাকে, যেতিয়া এখন দেশৰ প্ৰস্পেৰিটি থাকে, সেই সময়ত বেংকবিলাকে উৎপাদন প্ৰতিষ্ঠানক লোন দিয়ে, ব্যক্তিবিশেষক লোন দিয়ে, আৰু যিবিলাক ব্যক্তি তেওঁলোকেও কি কৰে, লোন লৈ বিভিন্ন উপভোগ্য সামগ্ৰীৰ ক্ষেত্ৰত টকা পইচা খৰচ কৰে। আৰু সেই সময়ত কি বেংকৰ যিটো লিকুইডিটি, বেংকৰ যি জমা ধন, সেয়া খুব পৰিমাণে থাকে। বাকীখন সম্পূৰ্ণ বিনিয়োগ, বেংকেও উৎপাদন প্ৰতিষ্ঠানক লোন হিচাপে দিয়ে। আৰু যেতিয়াই ষ্টক মাৰ্কেট কেছ হ'ল আৰু অৰ্থনীতিখনে লাহে লাহে অৱনতিৰ গতি কৰিলে, তেনেকুৱা অৱস্থাতে যিবিলাক বেংকৰ গ্ৰাহক আছিলে, তেওঁলোকে কি কৰিছে, সেই সময়ত তেওঁলোকৰ টকাবিলাক উইথড্ৰ কৰিবলৈ ধৰিলে। আৰু তেনেকুৱা অৱস্থাত বেংকৰ হাতত যিটো লিকুইডিটি কম আছিলে, জমা ধন কম আছিলে, তেওঁলোকে বেংকেও সেইবিলাক লোন হিচাপে বিভিন্ন লোকক দিয়া আছিলে। এনেকুৱা অৱস্থাত বেংকে ৰিকভাৰীৰ কাৰণে তেওঁলোকৰ উৎপাদন প্ৰতিষ্ঠানবিলাকক কি কৰিলে, তেওঁলোকৰ লোনবিলাক ঘূৰাই দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিলে। কিন্তু উৎপাদন প্ৰতিষ্ঠান যিহেতু সেই সময়ত শ্বেয়াৰ মাৰ্কেট বা অংশপত্ৰ বজাৰ, ষ্টক বজাৰ যিহেতু একেবাৰে শোচনীয় অৱস্থা হৈছিল, শ্বেয়াৰ মাৰ্কেট বায়ু হৈছিল, উৎপাদন প্ৰতিষ্ঠানৰ লাভৰ পৰিমাণ কম পাইছিল, চলিবলৈ উৎপাদন প্ৰতিষ্ঠানসমূহ চলিবলৈ সক্ষম হয়। তেনেকুৱা তেওঁলোকে ঋণৰ যি লোন আছিল, সেইবিলাকো ঘূৰাই দিবলৈ বেংকক সক্ষম হোৱা নাছিল। এনেকুৱা অৱস্থাত বহুত বেংক সেই সময়ত কি হ'ল, বন্ধ হৈ গৈছিল, দেউলীয়া হৈ গৈছিল বুলি কৈছে। সেই 1929 চনৰ যি মহামন্দা আছিল, সেইবিলাকত এই ধৰণৰ বিভিন্ন আছিল। তাৰপিছতে কি হৈছিল, তাৰপিছত তাত খৰাং হৈছিল। প্ৰায় 30 চনত আমেৰিকাত বৃহৎ খৰাং হৈছিল, যিটো মিছিছিপি ভেলীত হৈছিল বুলি কয়। 1929-30 চনত মিছিছিপি যি আমেৰিকাৰ মিছিছিপি যাৰ ভেলী, তাত খৰাঙো হৈছিল। তাৰপিছত কৃষিখণ্ডত কি হৈছিল, কৃষিখণ্ডৰ যিবিলাক কৃষক আছিল, তেওঁলোকে যিহেতু বেংকৰ পৰা লোন লোৱা আছিল, সেই লোনবিলাক ঘূৰাই দিবলৈ সক্ষম হোৱা নাছিল, বা তেওঁলোকৰ যি দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষমতা মানুহৰ উপাৰ্জনো কমি আছিল, অৰ্থনীতিৰ ওপৰত মানে বৃহৎ প্ৰভাৱ পৰিছিল। তেওঁলোকে নিজৰ ঘৰ পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছিল, বা তেওঁলোকৰ যিবিলাক মূল্যৱান সম্পদ আছিল, সেইবিলাকো বিক্ৰী কৰি চলিব লগা এনেকুৱা অৱস্থা সেই সময়ত সৃষ্টি হৈছিল বুলি কৈছে। তাৰপিছতে আমি কি পালোঁ, 19 মহামন্দা এইবিলাক প্ৰধান কাৰণ কি, ষ্টক মাৰ্কেটৰ পতন হৈছিল, অত্যধিক উৎপাদন হৈছিল, বেংকিং খণ্ডৰ বিফলতা হৈছিল, খৰাং হৈছিল। তাৰপিছত অৰ্থনৈতিক আৰু মুদ্ৰানীতি সেই সময়ত আৰু তেওঁ হুভাৰ চৰকাৰ ৰাষ্ট্ৰপতি আছিল আমেৰিকাৰ হুভাৰ, তেখেতে সেই সময়ত কি কৰিলে, অৰ্থনীতি এটা মনিটাৰী পলিচি আনিলে, কি বুলি স্মুথ হলি টাৰিফ বুলি এখন আনিছিল, যিটো নেকি যিটো আমেৰিকাৰ বাহিৰৰ পৰা যিবিলাক দ্ৰব্য সামগ্ৰী আহে, যিহেতু সেই সময়ত আমেৰিকাৰ এক বিধ্বস্ত অৰ্থনীতি সূচনা হৈছিল, বাহিৰৰ পৰা অহা দ্ৰব্য সামগ্ৰীৰ ওপৰত তেওঁ বেছিকৈ টাৰিফ, যিটো মানে আমি বাহিৰৰ পৰা অহা দ্ৰব্য সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ টেক্স লগাই দিলে, যাৰ ফলত যাতে বাহিৰৰ পৰা অহা দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি যায়, আৰু আমাৰ দেশৰ যিবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন, সেইবিলাক মানুহে ক্ৰয় কৰে, দেশৰ অৰ্থনীতি সুস্থ হয়, আৰু বাহিৰৰ পৰা অহা দ্ৰব্য সামগ্ৰী অতিৰিক্ত টেক্স আৰোপ কৰি সেইবিলাক দাম হয়, যাতে তাৰ আমেৰিকাৰ জনসাধাৰণে নিকিনে। তেনেকুৱা ব্যৱস্থা কৰিবলৈ কি কৰিলে, স্মুথ হলি টাৰিফ বুলি এটা পলিচি তাত ইমপ্লিমেণ্ট কৰি দিছিল। ইয়াৰ ফলত যিহেতু বিশেষকৈ ইউৰোপীয় কাণ্ট্ৰি আছিলে, সেই সময়ত যে তাক আমেৰিকাত বিভিন্ন দ্ৰব্য সামগ্ৰী এক্সপৰ্ট কৰিছিল, মানে ৰপ্তানি কৰিছিল, তেওঁলোকৰ ক্ষতিসাধন হৈছিল, লগে লগে গোটেই বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিছিল। তেনেকুৱা কৰাৰ লগে লগে বাকী দেশবিলাকৰ আমেৰিকাৰ দ্ৰব্য সামগ্ৰী, আমেৰিকাত যিহেতু অভাৰ প্ৰডাকশ্যন হৈছিল, বা গোটেই অৰ্থনীতিত ইউৰোপীয় কাণ্ট্ৰিসমূহত সেই সময়ত প্ৰডাকশ্যনৰ পৰিমাণ বহুত বেছি হৈছিল। তাৰপিছত আমেৰিকাৰ যিটো দ্ৰব্য সামগ্ৰী, সেই ৰপ্তানিৰ ক্ষেত্ৰতো বাকীবিলাক দেশেও কি কৰিলে, তেওঁলোকেও সেইবিলাকৰ ওপৰত এক্সট্ৰা টেক্স, ইম্পৰ্ট টেক্স লগাবলৈ ধৰিলে। এনেহ'লে গোটেই অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিলে, আৰু গোটেই অৰ্থনীতিখনে এক বিশৃংখল অৱস্থাৰ সৃষ্টি হয়, অৰ্থনৈতিক মন্দাৱস্থা বা 1929 চনত বৃহৎ মন্দাৱস্থাৰ সৃষ্টি কৰিছিল। এয়া হৈছে 1929 চনৰ মহামন্দা বা মন্দাৱস্থা আৰু এক কাৰণসীমা
কাৰণবিলাক এনেকৈ 1929 চনৰ মহামণ্ডাই প্ৰায় 1929 চনৰ পৰা 1939 চনলৈ প্ৰায় 10 বছৰ এই মন্দাৱস্থা আছিল বুলি হয়। কিন্তু 1930ৰ মাজভাগলৈকে প্ৰকোপ বেছি আছিল, মানে ধৰি লওক প্ৰাৰম্ভ হ'লে 34-35 তেনেকুৱা চনত, মানে 1930 বা 35 তেনেকুৱা সময়ত ইয়াৰ প্ৰভাৱ অতিকৈ বেয়া হৈছিল। গোটেই বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিছিল। এয়া হৈছে 1929 চনৰ মন্দাৱস্থা বা মহামন্দা। এতিয়া মই এই 1929 চনৰ মহামন্দা ব্যাখ্যা কৰা যিটো কুৱেশ্যন মই কৈছোঁ আগতে প্ৰশ্ন, এটা কমেণ্টছৰ এনচাৰ হিচাপে মই ভিডিঅ'টো বনাইছোঁ। সেই এনচাৰটো মই ইয়াত লিখিছোঁ, 1929 চনৰ মহামন্দা বা বৃহৎ মন্দাৱস্থা। ইয়াৰ কৈছে এনচাৰ হৈছে 1929 মহামন্দা বা মন্দাৱস্থা গ্ৰেট ডিপ্ৰেশ্যন নিউয়ৰ্ক ষ্টক মাৰ্কেটৰ পতনৰ পৰা আৰম্ভ হৈছিল, যদিও ইয়াৰ আনুষংগিক বিভিন্ন কাৰকে অৰ্থনৈতিক অৱনতিত প্ৰভাৱ পেলাইছিল। বিশ্বযুদ্ধৰ পাছৰ 1920ৰ পৰা 1929লৈকে আমেৰিকাৰ অৰ্থনীতি দুপুট আগবাঢ়ি গৈ আছিল আৰু অৰ্থনৈতিক উন্নয়নৰ ফলস্বৰূপে ষ্টক মাৰ্কেটৰ অংশপত্ৰৰ দৰ শ্বেয়াৰ প্ৰাইচো বৃদ্ধি পাবলৈ ধৰিলে। তেতিয়া বহু লোকে অধিক লাভৰ আশাত অংশপত্ৰ শ্বেয়াৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰে আৰু 1929 চনৰ আগষ্টত ই সমৃদ্ধিৰ উচ্চ শিখৰ পিক পইণ্ট লাভ কৰিছিল বুলি কোৱা হয়। ইয়াৰ পিছত দেশৰ অৰ্থনৈতিক উৎপাদনৰ ফলত দ্ৰব্যৰ দৰ হ্ৰাস, নিবনুৱাৰ পৰিমাণ বৃদ্ধি, মজুৰি হ্ৰাস, কৃষিজাত দ্ৰব্যৰ মূল্য সংকোচন আদিৰ ফলত অৰ্থনৈতিক অৱনতি আৰম্ভ হয় আৰু অৰ্থনৈতিক অনিশ্চয়তাই দেখা দিয়ে। ফলত ষ্টক মাৰ্কেটত অংশপত্ৰৰ অংশপত্ৰ মানে শ্বেয়াৰ গৰাকীসকলে অংশপত্ৰ বিক্ৰী জোৱাৰ সৃষ্টি কৰি ধৰে আৰু 24 অক্টোবৰ দিনত নিউয়ৰ্ক ষ্টক মাৰ্কেটত অভিলেখ সংখ্যক 12.9 নিযুতৰ লেনদেন হয়। এই দিনটোক ব্লেক ফ্ৰাইডে বুলিও কোৱা হয়। ষ্টক মাৰ্কেটৰ পতনৰ পিছৰ পৰাই বেংক দেউলীয়া, উচ্চ হাৰৰ নিবনুৱা, খৰাং আদিৰ ফলত অৰ্থনৈতিক অৱনতি বৃহৎ মন্দাৱস্থাৰ দিশে গতি কৰে আৰু ইয়াৰ প্ৰভাৱ গোটেই বিশ্বজুৰি পৰে। 1929 চনৰ পৰা 1939লৈকে প্ৰায় 10 বছৰ এই মহামন্দাই বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। 1929 চনৰ মহামন্দাত বহুতো কাৰকে প্ৰভাৱ পেলাইছিল। তাৰ প্ৰধান কাৰক কেইটামান উল্লেখ কৰা হ'ল: ষ্টক মাৰ্কেটৰ পতন, বেংকিং খণ্ডৰ বিফলতা, উপভোক্তাৰ ক্ৰয় ক্ষমতা হ্ৰাস, বাণিজ্য নীতি বিশেষকৈ স্মুথ হাউলি ট্যাৰিফ ইন 1930, খৰাং, মিছিছিপি ভেলী ইত্যাদি এইবিলাক প্ৰধান কাৰণ। এই বিষয়ে বহলাই লিখিবলৈ পোৱা যায়। ষ্টক মাৰ্কেটৰ পতন ইয়াৰ বিষয়ে কিহৰ কাৰণে হৈছিল এইটো আমি লিখিব পাৰোঁ। বেংকিং খণ্ডৰ বিফলতা কেনেকৈ হৈছিল লিখিব পাৰোঁ, কিন্তু এই লিখি থলে এইটো বহুত দীঘলীয়া হৈ যায় আৰু বিশেষকৈ হাই ছেকেণ্ডেৰী লেভেলত বহুত বেছি দীঘলীয়া প্ৰশ্ন উত্তৰ নাহে বুলি মই ভাবিছোঁ। গতিকে এনেকৈ লিখিলে যদি এইবিলাক ওপৰতো কিছু মানে অকণমান এড কৰি বা যোগ কৰি লিখিব পৰা যাব, তেতিয়াও বেয়া নহয়। তথাপিলে বৃহৎ মন্দাৱস্থাই ভাৰতীয় অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। বিশেষকৈ সেই সময়ত ভাৰতে ইউৰোপীয় দেশসমূহত ঘেঁহু ৰপ্তানি কৰিছিল। মন্দাৱস্থাৰ ফলত ঘেঁহুৰ দাম 50% কমি গৈছিল আৰু ৰপ্তানিৰ পৰিমাণো, এইটো স্পেলিং পৰিমাণো হৈছে, এইটো পৰিমাণো নহয় পৰিমাণো হ'ব, এইটো গৈছিল। এয়া হৈছে 1929 চনৰ মহামন্দা বা মন্দাৱস্থা। ইয়াৰ পিছত যি দুটা আছিলে আৰু কি আছিল দুটা, অৰ্থনৈতিক প্ৰতিনিধি বোলে কি বুজা, সমষ্টি অৰ্থনৈতিক বিজ্ঞান বিষয়ে কি বুজা, সেইটো মই ইয়াৰ নেক্সট ভিডিঅ'ত মই সেই দুটাৰ বিষয়ে মই আলোচনা কৰিম নিশ্চয়কৈ। কাৰণ এই এটা ভিডিঅ'তে আলোচনা কৰিলে বহুত দীঘলীয়া হৈ গৈ থাকে আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'লে এটা বৰিং ভিডিঅ' হৈ যায়। আৰু মই এই বিষয়টোৰ ওপৰত আলোচনাত্মক ভিডিঅ' মই নিশ্চয় দিম। প্ৰত্যেকটো চেপ্টাৰৰ প্ৰতিটো বিষয়ৰ ওপৰত চেষ্টা কৰিম মই। যদি বিশেষ কিবা জানিব তেতিয়া কমেণ্ট কৰিব, সেইটোৰ বিষয়ত মই ভিডিঅ' বনাম। কিন্তু প্ৰশ্ন উত্তৰৰ ক্ষেত্ৰত মই এই সমষ্টিবাদী অৰ্থনীতি আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ ওপৰত ইবুক আকাৰে তাৰ গোটেই প্ৰতিটো চেপ্টাৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ মই ইবুক আকাৰে দেখি আছোঁ। সম্পূৰ্ণ হোৱাকৈ যেতিয়া সম্পূৰ্ণ হ'ব মই নিশ্চয়কৈ সেইবিলাক ইবুকখনত প্ৰকাশ কৰি দিম। আপোনালোকে সেইখন চাব পাৰি আৰু সেই ইবুকৰ লিংকো মই দি দিম, এই ভিডিঅ'বিলাকৰ ভিতৰতে দি দিম। নিৰ্দিষ্ট সময়ত শেষ হৈ যোৱাৰ পিছত সেইটোৰ পৰা আপোনালোকে ল'ব পাৰিব। বিশেষকৈ কাৰণ প্ৰশ্নটো লিখিবলৈ যাওঁতে মানে এইটো দীঘলীয়া হৈ যায়, সম্পূৰ্ণকৈ লিখিবলৈ বহুতো অকণমান কিছু ক্ষেত্ৰত অসুবিধা হয়, তাৰ বাবে মই দুখিত। তোমালোকে ইয়াৰ পৰা মই যি ইয়াত ব্যাখ্যা কৰিলোঁ তাৰ পৰাই দুটামান নিজে বনায়ো এই প্ৰশ্ন উত্তৰ লিখিবলৈ চেষ্টা কৰিলে বেছি ভাল হ'ব, নিজে বুজিও পোৱা যাব, লগতে এটা সুন্দৰ প্ৰশ্ন উত্তৰ হ'ব বুলি মই ভাবোঁ। গতিকে ইয়াৰ পিছত মই সেই বিষয়টোৰ ওপৰত বিশেষকৈ সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়বস্তু কি বা প্ৰতিনিধি বোলে কি তাৰ ওপৰতো মই ইয়াত নেক্সটত মই ভিডিঅ'টো
দিবলৈ নিশ্চয় দিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ সহায়ক হৈছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিবা লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ